হেল্ল'। নমস্কাৰ বন্ধুসকল। আমি শ্বেয়াৰ মাৰ্কেটৰ ওপৰতে আমি আলোচনাটো কৰি আছিলোঁ আৰু এইটো কাৰণে কৰি আছোঁ যে আমাৰ সাধাৰণ মানুহসকল আমাৰ শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত হ'ব লাগে, তাৰ ওপৰত অকণমান গুৰুত্ব দিহে কৰি আছোঁ। আৰু আপোনালোকক আমি আগত আলোচনা কৰিছিলোঁ যে আমি সকলো মানুহে শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত হ'ব লাগে। শ্বেয়াৰ মাৰ্কেট বেয়া নহয়, শ্বেয়াৰ মাৰ্কেটটো ভাল। আৰু ডিমেট একাউণ্ট খোলাৰ পিছত আমি কিছুমান ষ্টক যিবিলাক নেকি আছে, সেই ষ্টকবিলাক লৈ পিনি আমি চাই থাকিব পৰাকৈ এখন তালিকা, আমি ষ্টকবিলাকৰ এখন আমি তালিকা বনাই ল'ব পাৰোঁ। আৰু এই তালিকাত আমি ষ্টকখিনি আমি লিষ্ট কৰি ৰাখোঁ। আৰু তাৰপিছতে যেতিয়া নেকি আমি গম পাম যে এইটো ষ্টক অকণমান যাব বা ভাল, তেতিয়া আমি তাক আমি কিনিব লাগিব। আৰু কেনেকৈ ভাল বা কেতিয়া অকণমান বাঢ়িব সেইখিনি আমি গম পাম। প্ৰথমতে হ'ল আমি নিজে এটা শ্বেয়াৰ কিনিবলৈ শিকিব লাগে আৰু বেচিবলৈ শিকিব লাগে। আমি কি চাই কিনিম বা আমি কিমান সময় কিনিব লাগিব নহয়। প্ৰথম আমি কিনা বেচাটোকে শিকিলোঁ, কেনেকৈনো কিনে, কেনেকৈনো বেচে, আমি কাক বেচিম, কি কৰিম, সেইবিলাক ইমান মাথা গমবিলাক প্ৰয়োজন নাই। আমি কিনিম আৰু বেচিম, কোনে কিনে এইটো আমাক কাক বেচিম সেইটো আমি ইমান এতিয়া ভাবিব নালাগে। পিছলৈ আপোনালোকে যেতিয়া নেকি এটা জড়িত হৈ থাকিব এইখিনি কথা গম পাব। এতিয়া আপোনালোকে যেতিয়া নেকি লিষ্ট কৰি ল'ব আৰু এই লিষ্টবিলাক কোম্পানীবিলাকৰ নামবিলাক অকণমান আপোনালোকে আজিকালি আমাৰ NSE যিখন নেকি আমাৰ ৱেবছাইট, NSEৰ যিটো ৱেবছাইট আছে, NSE ৱেবছাইটতো আপোনালোকে চাব পাৰে, বা গুগলতো কোনটো কোম্পানী কেনেকুৱা বা আমাৰ কোনটো কোম্পানী শ্বেয়াৰ মাৰ্কেটত লিষ্ট হৈ আছে বা কি নামত লিষ্ট হৈ আছে, আমি সেইটো গুগল চাৰ্চ কৰিলেও চাব পাৰোঁ। আৰু পিছলৈ যেতিয়া নেকি আপোনালোকে অকণমান গম পাব, শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত হৈ থাকিব, তেতিয়া আপোনালোকে কেনেকৈ শ্বেয়াৰ এটা বিচাৰে, ক'ত চাই, এইখিনি কথা আৰু ভালকৈ গম পাব। এতিয়া আমি শ্বেয়াৰখিনি এনেকৈ লিষ্ট কৰি লওঁ। লিষ্ট কৰি লোৱাৰ পিছত আমি ইয়াতে এইবিলাক ধৰক, এতিয়া আমি লিষ্ট বনাই থৈছিলোঁ, তাতে এতিয়া ধৰক এতিয়া আমাৰ অম্বুজা আছে, অম্বুজা চিমেণ্ট, অশোক লেলেণ্ড, এছিয়ান টাইলছ, বিকাজী, লেণ্ডমাৰ্ক, এনেকৈ আমি এইখিনি আমাৰ ষ্টকবিলাক আছে। আমি যদি চাই পিনি যদি আমি কিনিবলৈ হয়, তেতিয়া আমি সেই ষ্টকটোক আমি এনেকৈ চুই দি ল'ব লাগে। চুই দিয়াৰ লগে লগে তাতে আহিব বাই চেল। এতিয়া আপোনালোকে এতিয়াতো চেল কৰিব নোৱাৰে, চেল কথা সেইটো বাৰু পিছত আমি ভালকৈ আলোচনা কৰিম। প্ৰথম আমি এতিয়া সোমাইছোঁ নতুনকৈ, আৰু আমি এতিয়া বাই কৰিব লাগে। বাই কৰিবলৈতো বাই অপশ্যনটো আছে, বাইটো আপুনি চুই দিলেই হ'ল। তেতিয়া আপুনি কেইটা কিনিব সেইটো আপুনি ইয়াতে কোৱান্টিটি দিব আৰু কেইটকাত কিনিব, যিটো মাৰ্কেট প্ৰাইচ আছে, মাৰ্কেট প্ৰাইচতো কিনিব পাৰে। কিনিলে আৰু কিনাৰ লগে লগে তেনেকৈ চুৱেপ কৰি দিলে এটা আপোনাৰ ষ্টকটো বাই হৈ যায়। আৰু এতিয়া দেখাইছে সেইটো কাৰণে আপোনালোকৰ মাৰ্কেট অফ হৈ আছে, মানে মাৰ্কেট টাইম নহয় কাৰণে এইটো এনেকুৱা হৈছে। ঠিক আছে, আমি সেইটো ষ্টকটো কিনিলোঁ। এতিয়া কিনাৰ পিছত আমাৰ ষ্টক এটা আমি কিনিলোঁ। কিনাৰ পিছত যেতিয়া নেকি আমি ষ্টকটো আমি চেল কৰিব লাগে। চেল কৰিবলৈ হ'লে যদি আমি আজিৰ দিনটোতে আমি যদি কিনিছোঁ বা আজিৰ দিনটোতে কিনিছোঁ, তেতিয়া আমি আজিৰ দিনটোতে বেচিব পাৰোঁ। এইকেইটা শ্বেয়াৰ ধৰক আজিৰ দিনটোতে কিনা আছে, আজিৰ দিনটোতে কিনি থোৱাৰ কাৰণে কি হৈছে, এই শ্বেয়াৰকেইটা যদি মই এতিয়া মোৰ অফ নাই বা এতিয়াতো মাৰ্কেট অফ হ'ল, মাৰ্কেট অফ হোৱাৰ কাৰণে মই বেচিব নোৱাৰোঁ। যদি মই এই শ্বেয়াৰকেইটা যদি বেচিব কওঁ, তেতিয়াহ'লে এটা চুই দিব লাগে। চুই দিয়াৰ পিছতে ইয়াতে এড আৰু এক্সিট আছে। এড হ'ল, এতিয়া আমি যদি ইয়াতে আৰু এটা যদি আমি শ্বেয়াৰ ইয়াতে এড কৰোঁ, তেতিয়া আমি এড কৰিব লাগিব। তেতিয়া আমি এক্সিট মানে আমি ইয়াৰ পৰা ওলাই যাম। তো এক্সিটটো চুই দিয়াৰ লগে লগে দেখি হ'ব আমি কিমান টকাত এক্সিট কৰিম। সেইটো মাৰ্কেট প্ৰাইচ যদি আমি লিমিট হ'লে মানে লিমিট কৰিব পাৰোঁ, সেইটো লিমিট হ'লে মানে আমি
কিমান টকা তেতিয়া 1600 টকা আছে মই বোলে 1620 টকাতে মই হ'লে মানে বিক্ৰী হ'ব 1620 টকা বুলি ক'লে মই এইটো এনেকৈ চব কৰি দিব লাগিব এতিয়া বাৰু মাৰ্কেট বন্ধ সেইটো কাৰণে হোৱা নাই বা আমি লিমিট নলগাই পিনি আমি মাৰ্কেট প্ৰাইচ মানে ইয়াতে ৰেট আমি দিব নালাগে যিটো মাৰ্কেট চলি থাকিব সেইটো মাৰ্কেটতে আমাৰ বিক্ৰী হৈ যাব এইটো হৈছে আমি এনেকৈ যদি আমি চব কৰি দিওঁ আমাৰ বিকাশ হৈ যাব এতিয়া কথাটো হ'ল এতিয়া আমি এই যে আমি নিজে শ্বেয়াৰ এটা কিনা আৰু শ্বেয়াৰ এটা বেচা আমি সেইটো কৰি চাব লাগে আৰু তাৰ আগতে সেইটোকে যদি আমি এতিয়া হয়তো এটা শ্বেয়াৰ কিনা আৰু এটা বেচা আমি তেনেকৈ অকণমান আমি কৰি যদি আমি চাব পাৰোঁ তেনেকৈ যদি আমি অকণমান শিকি লৈ পিনে বেছি পইচা তাতে এড কৰিব নালাগে খুব কম পইচা আমাৰ ধৰক 2000 3000 বা 1000 তেনেকৈ আমি এটা ফাণ্ড ইয়াতে এড কৰি লৈ আমি সেই ফাণ্ডটোৱে এটা দুটাকৈ আমি শ্বেয়াৰ কিনা বেচা আমি সেইখিনিকে শিকিলোঁ ঠিক আছে তেনেহ'লে আমি ভাবিছোঁ যে শ্বেয়াৰ এটা কেনেকৈ কিনিব আৰু কেনেকৈ বেচিব এই কথাখিনি অকণমান ধৰিব পাৰিছোঁ হ'ব তেনেহ'লে আজিলৈ আহোঁ ধন্যবাদ